বাৰাকাতুহু শ্ৰদ্ধাৰ দিন দৰদী ৰাইজ আপোনালোকে জানিবলৈ পাই নিশ্চয় সুখী হ'ব। অহা 16 আৰু 17 জানুৱাৰী 2024 ইংৰাজী মংগল আৰু বুধবাৰে আমাৰ এছাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ ঐতিহাসিক দুদিনীয়া প্ৰগ্ৰাম অনুষ্ঠিত হ'ব গৈ আছে। উক্ত অনুষ্ঠানত প্ৰথম দিনাখন পবিত্ৰ কোৰাণ পাঠৰ মুজাহাৰাই তেৰাত সন্মিলনৰ দিন ধাৰ্য কৰা হৈছে আৰু তাতে আমাৰ অসমৰ স্বনামধন্য কুৰ্ৰা হাজৰাত কাৰি চাহাবসকল যিসকলে বিভিন্ন মাদ্ৰাছাত পাঠদান দি আছে, সেই মাদ্ৰাছাৰ শিক্ষক কাৰি চাহাবসকলৰে আমাৰ ইয়াত 16 তাৰিখ ৰাতিৰ পৰা সন্ধিয়াৰ পিছত কেৰাত সন্মিলন আয়োজন কৰা হৈছে। উক্ত কেৰাত সন্মিলন অত্যন্ত আকৰ্ষণীয় প্ৰগ্ৰাম হ'ব। পবিত্ৰ কোৰাণৰ বৰকত ল'বলৈ সমগ্ৰ অসমৰ দিন দৰদী ৰাইজসকলক আমি নিমন্ত্ৰণ আগবঢ়াইছোঁ। তাৰ লগতে 17 জানুৱাৰী 2024 দ্বিতীয় দিনাখন জমিয়ত উলামায়ে হিন্দৰ মাননীয় উপসভাপতি হজৰত মৌলানা সৈয়দ আসজদ মদনী চাহাব দামাত বাৰকাতুহুম তেখেতে পদাৰ্পণ কৰিব আৰু তেখেতে আমাৰ ইয়াত তফসিৰ কোৰাণৰ ওপৰত বক্তব্য ৰাখিব আৰু তাৰ লগতে অসমৰ স্বনামধন্য আলিমে দিন ধুবুৰী সাংসদ হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবো আমাৰ ইয়াত উপস্থিত থাকিব। তাৰ লগতে অসম ৰাজ্যিক জমিয়তৰ মাননীয় সভাপতি হজৰত মৌলানা মুস্তাক আনফৰ চাহাব তেখেতসকল উপস্থিত থাকিব। সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা আৰু দোৱা আৰু নেক পৰামৰ্শ আমি কামনা কৰিছোঁ। মাদ্ৰাছা পৰিচালনা সমিতিৰ হৈ মৌলানা আব্দুল কাদিৰ, আমাৰ মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা জিয়াউদ্দিন কাছিমি চাহাব, ওয়াজ পৰিচালনা অভ্যৰ্থনা সমিতিৰ মাননীয় সাধাৰণ সম্পাদক জনাব ৰুহুল আমিন মজুমদাৰ চাহাব, আমি সকলোৰে ফালৰ পৰা সকলোকে দোৱাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আসসালামু আলাইকুম। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। শ্ৰদ্ধাৰ আমাৰ ইছলাম ধৰ্মাৱলম্বী ৰাইজ, আপোনালোকৰ ওপৰত আশা আকাংক্ষা লৈ মহান আল্লাহ পাকৰ অশেষ কৃপা কামনা কৰি অহা ইংৰাজী 16 আৰু 17 জানুৱাৰী 2024 ইংৰাজী তাৰিখ দুইদিনীয়া কাৰ্যসূচীৰে এছাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছাৰ এইবাৰ বছৰেকীয়া ৱাজ মেহফিল আয়োজন কৰা হৈছে, য'ত নেকি প্ৰথম দিনা আমাৰ কিৰাত মেহফিল 16 তাৰিখত অনুষ্ঠিত হ'ব আৰু 17 জানুৱাৰীত আমাৰ তফসিৰুল কোৰাণ মেহফিল অনুষ্ঠিত হ'ব। আৰু এছাতুল ইছলাম ৰৌৱাৰপাৰ মাদ্ৰাছা এখন ঐতিহাসিক মাদ্ৰাছা, গতিকে এইবাৰৰ আমাৰ অতিথি যিসকল তেওঁলোক যথেষ্ট গণ্যমান্য ব্যক্তিসকল, গোটেই ভাৰতবৰ্ষত তেওঁলোকৰ নাম আৰু যশস্যা আছে। জমিয়ত উলামা হিন্দৰ উপসভাপতি সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপসভাপতি হজৰত মৌলানা আসজদ মদনী চাহাব দামত বৰকাতুহুম, মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব, মৌলানা মুস্তাক আনফর সাহাব, আবুল খয়ের মেহবুব বড়বইয়া, মৌলানা মুফতি মুজাহিদুল ইসলাম কাছিমি প্ৰমুখ্যে অন্যান্য আৰু বিশিষ্ট ওলামাসকলে এই আমাৰ পবিত্ৰ মেহফিলত অংশগ্ৰহণ কৰিব। ইয়াৰ লগতে আমাৰ 16 তাৰিখৰ যিটো কিৰাত মেহফিল, তাতে আমাৰ এই হোজাই ডিষ্ট্ৰিক্টৰ স্বনামধন্য যিসকল কাৰি চাহেবান তেওঁলোকৰ নেতৃত্বত আমাৰ কিৰাত সন্মিলন অনুষ্ঠিত হ'ব। সকলো ৰাইজৰ, আমাৰ এই স্থানীয়ৰ লগতে গোটেই অসমবাসী ৰাইজৰ আমি সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগিতা অবিহনে এই ইমান এখন ডাঙৰ অনুষ্ঠান আমি সফল কৰিব নোৱাৰিম। গতিকে আপোনালোকে শাৰীৰিক, মানসিক, আৰ্থিক সকলো দিশতে সহায় সহযোগিতা আগবঢ়াব আৰু যিকোনো বিষয়ত আমাক দিহা পৰামৰ্শ দিব বুলি আমি আশা ৰাখিলোঁ। এটি ধন্যবাদেৰে ৰুহুল আমিন মজুমদাৰ, সাধাৰণ সম্পাদক অভ্যৰ্থনা সমিতি, ওয়াজ পৰিচালনা সমিতি। ধন্যবাদ।